কালেকশ্যনলৈ স্বাগতম জনাইছোঁ। খুব ধুনীয়া হেণ্ডমেড খাৰু আহিছে, বহুত বেছিয়ে ধুনীয়া, চাওকচোন। আৰু কালাৰ নাযায়। মই যে যিযোৰ পিন্ধি আছোঁ এইযোৰ মই প্ৰায় 6 মাহৰ ওপৰত পিন্ধিছোঁ। ঘৰুৱা চব কামেই কৰি থকা হয়, কিন্তু তেনেকুৱা হৈ আছে। প্ৰায় হেণ্ডমেড হোৱাৰ কাৰণে প্ৰাইচটো বেছি হয়, 450। কিন্তু আৰু এই বহুত বেছি ভাৰী নহয়, পিন্ধিবলৈ কমফৰ্ট পাব, অসুবিধা নাপায় আৰু। দেখিবলৈ লাগিছে নহয় বহুত বেছি হেভি হ'ব নেকি, এনেকুৱা নহয়। 450ত ল'ব পাৰিব। এই চাইজ বেছিভাগ 2.6 চাইজ আহিছে, 2.8 চাইজ আছে, 2.10 চাইজটো নহ'ব। মই দেখুৱাইছোঁ, এইযোৰ 2.6 চাইজ। এইটো 2.6 চাইজ। বহুত ধুনীয়া। কি হৈছে, ইয়াতে পোহৰ কম হৈছে, যাৰ কাৰণে অৰিজিনেল কালাৰটো অহা নাই। দেখিবলৈ একেবাৰে সোণৰ নিচিনা। পিন্ধিলে ভালকৈ ধৰিব পাৰে খাৰু কালাৰটো। ইয়াতে বেলেগ কাপোৰৰ ওপৰত হ'লে অৰিজিনেল কালাৰটো নাহে। এয়া চাওক, $450 অনলি। লওঁ বুলি ভাবিলে কণ্টেক্ট কৰিব। বিয়া খাব পাৰে, ঘৰতো পিন্ধিব পাৰে। মই দেখুৱাইছোঁ মই পিন্ধি থকাযোৰ, তেনেকুৱা হৈ আছে।